নমস্কাৰ ভাওৰীয়াৰ মনৰ কথাৰ প্ৰথমটি খণ্ডলৈ আপোনাক সকলোকে আমি স্বাগতম জনাইছো আমাৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে জনাও যে বিগত সময়ত আমাৰ কলমেৰে লিখি থকা ভাওৰীয়াৰ মনৰ কথা বৰ্তমান ভিডিঅ'ৰ সাক্ষাৎকাৰ যোগেদি আপোনাকৰ আগলৈ লৈ আনিবলৈ চেষ্টা কৰিছো আৰু তাৰ প্ৰথমটি খণ্ডৰ মাজলৈ আজি আমি আগবাঢ়ি যাবলৈ লৈছো আজি আমি প্ৰথমটি খণ্ডতেই আপোনাকৰ মাজলৈ লৈ আনিছো অসমীয়া জনজীৱনৰ লগত জড়িত অসমীয়া মাতৃভাষা তথা অংকীয়া ভাওনাৰ সৈতে উত্তপ্ৰোতভাৱে জড়িত এজন ব্যক্তি যিজন ব্যক্তিৰ অহুপুৰুষাৰ্থ প্ৰয়াসত অসমীয়া সংস্কৃতিয়ে এক মাত্ৰা পাইছে বুলি ক'লে আমি ভুল কোৱা নহব সেইজন ব্যক্তি কোনো নহয় আপোনাৰ মোৰ আমাৰ সকলোৰে চিনাকি যোৰহাট জিলাৰ খঙিয়া গাঁৱৰ সকলোৰে শ্ৰদ্ধাৰ ভৱেন হাজৰিকা ককাইদেউ এয়া আমাৰ মাজত আছে ভৱেন হাজৰিকা ককাইদেউ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো এয়া আমাৰ এটি প্ৰয়াস অসমীয়া জনজীৱনৰ লগতে অসমীয়া সংস্কৃতিৰ সৈতে জড়িত ব্যক্তিসকলক জনমানসলৈ লৈ আনিবলৈ বা তেখেতসকলৰ জীৱনক দৰ্শকৰ আগলৈ লৈ আনিবলৈ কৰা আমাৰ এক প্ৰচেষ্টা এই প্ৰচেষ্টাৰেই আজি আঘোণৰ কুঁৱলীখনা দিনটোত ৰাত্ৰিকাল আহি আপোনাৰ ঘৰত উপস্থিত হৈছোহি প্ৰথমেই আপোনাক এটি উষ্ম আদৰণি জনাইছো আমি আপোনাক নকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই আপোনাৰ গুণৰাজি তথা আপোনাৰ কৰ্মদক্ষতাই অসমৰ সাংস্কৃতিক জগতত আপুনি এক সক্ৰিয় পৰিচয় নিজস্ব দাঙি ধৰিবলৈ সক্ষম হৈছে আমাৰ প্ৰথমটো প্ৰশ্নই আপোনালৈ এৰি দিছো বৰ্তমান সময়ত কেনে চলিছে প্ৰথমতে কওঁ যে খলাগিলে ভগৱানেও ভাল পায় তুমি মোৰ যিমানখিনি খলাক ল'লা তাৰ কাৰণে তোমাক ধন্যবাদ জনাইছোঁ ভাল দিন মানুহৰ দিনবোৰ সদায় ভালেই থাকে আৰু মোৰ বেয়া দিন বেয়া দৃষ্টিভংগীৰে বেয়াকৈ মই কেতিয়াও নাচাওঁ মই নেতিবাচক সকলো কথা বাদ দি ইতিবাচক চিন্তাৰে কাম কৰোঁ আৰু সেইকাৰণে ভাবোঁ যে মোৰ প্ৰতিটো দিনেই ভাল মোৰ প্ৰতিটো ক্ষণ প্ৰতিটো মুহূৰ্তই মোৰ কাৰণে ভাল গতিকে বেয়া বুলি মোৰ কাৰণে মই বেয়া বোলা শব্দটো মোৰ অভিধানৰ পৰা মই আঁতৰাই ৰাখিছোঁ বৰ্তমান ব্যস্ততা কিহত লৈ চলি আছে খেতি গাঁৱৰ মানুহ খেতি আছে খেতিটো নিজেই কৰোঁ আৰু সম্পূৰ্ণ খেতি তাৰোপৰি সামাজিক কাম কাজ কিছুমান থাকে স্কুলখন আছে চৰকাৰী চাকৰি এটাও চলি আছে বাকী মানে অনুষ্ঠানো আছে প্ৰতিদিনে একোটা অনুষ্ঠান চলাই থাকিবলগীয়া হৈছে সব হাতে খুঁটে মিলাই মুঠতে চলি আছোঁ মানুহটো ব্যস্ত বৰ্তমান মই যেতিয়া আপোনাৰ ঘৰলৈ আহি আছিলোঁ তেতিয়া মই ভাবি আহিছোঁ আচলতে আপোনাক চিনাকি কৰি দিবলৈ হ'লে কি বুলি ক'ম যদি গুৰু সংস্কৃতিৰ সাধক বুলি কওঁ এটা দিশ থাকি যায় মই দৰ্শকসকলৰ জ্ঞাতাৰ্থে কওঁ যে ভৱেন দা এনেকুৱা এজন ব্যক্তি যি কেৱল গুৰু সংস্কৃতিৰ লগতে জড়িত নহয় তেওঁ একাধাৰে চলচ্চিত্ৰ পৰিচালক তথা নিৰ্মাতা তেওঁ এজন ভাল ঔপন্যাসিকো এই বিষয়ে আমি পৰৱৰ্তী সময়ত আলোচনা কৰি যাম লগতে বৰ্তমান মাতৃভাষা ভাওনাৰ লগত তেওঁ আৰু অংকীয়া ভাওনাৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছে বিগত সময়লৈ যদি ঘূৰি যাওঁ আজি কেইটামান মাহৰ আগলৈকে ভৱেন হাজৰিকা নামটো জড়িত হৈ আছিল আলধৰা চুটি ছবিখনৰ জৰিয়তে চুটি ছবি সম্ভৱতঃ নহয় তথ্যচিত্ৰৰ সৈতে জড়িত এই আলধৰাৰ আন্তঃৰাষ্ট্ৰীয় চিনেমা জগতত যথেষ্ট খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল এই সফলতাখিনিৰ বিষয়ে অলপমান কওকচোন প্ৰথম কথা যে মোৰ মাজুলীৰ লগত মোৰ কোনো সম্পৰ্ক নাছিল মোৰ গুৰুস্থানীয় যথেষ্ট আজি তাৰিখত মোক মানুহজন ভৱেন বুলি চিনাকি কৰি দিয়া এজন ব্যক্তি ডক্টৰ শ্ৰদ্ধা জনাৰ্দন ভূঞা ডাঙৰীয়া তেখেতৰ লগত মোৰ সাংস্কৃতিক দিশতে চিনাকি হৈছিল প্ৰথম যেতিয়া মই নতুন মাজুলী গৈছিলোঁ তেখেতৰ সত্ৰলৈকে গৈছিলোঁ নতুন কমলাবাৰী সত্ৰ সেয়া মোৰ মাজুলী প্ৰথম ভ্ৰমণ ফেৰী এটা যিটো যাত্ৰা সেইটো মই কেতিয়াও নাপাহৰিম আৰু তাত গৈ যেতিয়া সৰু সৰু ল'ৰাবোৰ আল ধৰাব পাইছিলোঁ তেতিয়া মোৰ মনত মানে এটা সাংঘাতিক মানে আনন্দ জন্মিছিল যে তেওঁলোকৰ যিটো ত্যাগ যি ত্যাগৰ ফলত গুৰু সংস্কৃতি আজি শংকৰদেৱ গুৰুজনা নোহোৱা মাধৱ পুৰুষ নোহোৱা আজি কত বছৰ হ'ল বা বদলা পদ্মাতা নোহোৱা কত বছৰ হ'ল সেইখিনি ধাৰক আৰু বাহক সেই আলধৰাসকলে সত্ৰলৈ আলধৰা আহে আৰু মই এখন বিচিত্ৰ জগত খুব ভাল লগা জগত এটা সাংঘাতিক মানে অভিজ্ঞতা আৰু সেই অভিজ্ঞতাটো আচলতে মই চেলুলাৰত ধৰি ৰাখিছিলোঁ আলধৰাই মোক বহুত কথা শিকালে
আলধাই মোক বহুত কথাই শিকালে আলধাই সম্পৰ্ক এটা কেনেকৈ ধৰি ৰাখিব লাগে বা সম্পৰ্ক এটা বাঢ়ি কেনেকৈ হ'ব লাগে সম্পৰ্কটোৰ ভিতৰত কেনেকৈ ৰাখিব লাগে সেই পৰ্যন্ত মোক আলধাই শিকালে আৰু আলধা মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট আলধা কৰি থাকোঁতে মই কোনো স্ক্ৰিপ্ট পোৱা নাই কোনো মই চিত্ৰনাট্য মই লিখা নাই যে আলধা কৰিব লাগিব বুলি আলধা আচলতে মোৰ মনৰ মগজুত নিজে নিজে মানে এটা ধৰা দিছিলে আৰু আলধাক মানে যেতিয়া কৰিছিলোঁ দিল্লী ফিল্ম ফেষ্টিভেল নয়ডা ফিল্ম ফেষ্টিভেল কলকাতা ফিল্ম ফেষ্টিভেল কেইবাখনো ফেষ্টিভেলত ঘূৰিছিল আৰু যি চাইছে সেই আলধা ভাল পাইছিল আলধাৰ নামটোতে এটা মানে সাংঘাতিক ৰহস্য সোমাই আছে গতিকে আলধৰা মোৰ জীৱনৰ এটা ডাঙৰ টাৰ্ণিং পইণ্ট আলধৰা আৰু প্ৰথম মোৰ চেলুলাৰ মানে কেমেৰা কাম আলধৰা তাৰ আগত কৰিছোঁ মই ৰাজীৱ বৰঠাকুৰ এখন ধাৰাবাহিকত কৰিছোঁ এখন চিনেমাটো কৰিছোঁ পৰিচয় বুলি বা ৰং বসন্ত চবটো মই কৰি আছোঁ কেমেৰা কাম মই দেখি থকাহে কিন্তু সেই কামটো মই নিজে কৰিছিলোঁ আৰু আচলতে আলধৰাৰ যোগেদি বাস্তৱৰ সন্মুখীন হৈছিলোঁ মানুহে প্ৰকৃততে বাস্তৱ কি সেই ঘটনাটো মোক কিন্তু আলধাই শিকাইছিল আৰু মই নতুন কমলাবাৰী সত্ৰ সেই উদাসীন পৰম্পৰা উদাসীন ভকতসকলৰ ওচৰত চিৰদিন ঋণী হৈ থাকিম তেওঁলোকৰ ত্যাগৰ বলতে গুৰু সংস্কৃতি আজিও মানে কোনো ক্ষত বিক্ষত নোহোৱাকৈ সেই ধাৰাটো অক্ষুণ্ণ ৰাখিছে আপোনাৰ বক্তব্যৰ মাজত মাজুলী শব্দটো সোমাই আছে আপোনাক যদি এই মুহূৰ্তত বৰ্ণনা কৰিবলৈ কওঁ কেইটামান শব্দৰে মাজুলীখনক আপোনাৰ দৃষ্টিৰে মাজুলীখন কি মাজুলীৰ লগত কাৰো ক'তো তুলনা নহয় মাজুলী মানুহ অতিথিপৰায়ণ মাজুলীত মই গোটেই ৰাতি মই মাজুলীত ঘূৰি ফুৰা মোৰ নজিৰ আছে গোটেই ৰাতিটো মই বাইকখন লৈ স্কুটিখন লৈ মই ঘূৰি ফুৰিছোঁ এনেই ঘূৰি ফুৰিছোঁ সেইটো এটা বিৰাট সাংঘাতিক আৰু মাজুলী মানুহ অতিথিপৰায়ণ মাজুলী মানুহৰ প্ৰতি থকা যিটো আন্তৰিকতা আৰু সকলোকে ডাঙৰ কথা যে মোক সৰহভাগ মানুহে মাজুলীয়াল বুলি জানে মোক যিখিনি বাহিৰৰ মানুহ মাজুলীয়াল বুলি জানে ফেৰিটো মোৰ তেনেকুৱা ঘটনা ঘটিছে কেইদিন থাকিব ঘৰত মই সৰহভাগ মানুহে মানে মাজুলীয়াল বুলি মোক জানে আৰু মই আচলতে নিজকে মাজুলীয়াল বুলি কৈ মই ভাল পাওঁ আৰু এটা কথা কওঁ যে মোৰ দেহটোহে কিন্তু ইফালে থাকে কিন্তু মোৰ মনটো কিন্তু নৈ সিপাৰে থাকে আজিও আছে আৰু মই মাজুলীয়াল যে নহয় সেই কথাটো কেতিয়াও প্ৰমাণ কৰিবলৈ চেষ্টা নকৰোঁ মই যে মাজুলীয়াল মাজুলীত মোৰ কাম হৈছে মাজুলীত মই লুটকাই বুলি আৰু এখন তথ্যচিত্ৰ কাম কৰি থৈছোঁ মুখাৰ ওপৰত এটা কাম কৰি থৈছোঁ মাজুলী বদলা পদ্মতাৰ বিষয়ে এখন কিতাপ কেশৱকেলি মই কৈ থৈছোঁ আৰু তৰা ফুল বুলি মাজুলীৰ বিষয়ে মই এখন উপন্যাসৰ কামো কৰি আছোঁ সঁচাকৈ মাজুলীলৈ যাবলৈ নোপোৱাটো আচলতে দুৰ্ভাগ্যৰ কথা মই বৰ বেছি ঘনিষ্ঠ হ'ব পৰা নাই যদিও এই কথা আপাত দৃষ্টিৰে বা যি অকণমান সময়ৰ বাবে মাজুলীত ভৰি থৈছিলোঁ তাৰ ওপৰত ভিত্তি কৰি ক'ব পাৰি প্ৰকৃততেই মাজুলীৰ মাজত এতিয়াও অসমৰ এখন প্ৰকৃত গ্ৰাম্য জীৱনৰ বা চহা জীৱনৰ বা অতিথিপৰায়ণ এখন ছবি এতিয়াও মাজুলীৰ মাজত স্পষ্ট ৰূপত ফুটি উঠি আছে আৰু আমি তাক লৈ গৌৰৱ কৰিব পাৰোঁ এই যিজন মানুহ অসমীয়াত জন্মগ্ৰহণ কৰা ব্যক্তিজন যিজন আজিৰ বহুজনৰ কাৰণে হয়তো ভাল লগা বা বেয়া লগা মানুহ সেই মানুহজন হোৱাৰ আগত শৈশৱৰ বিষয়ে অলপ কওকচোন কেনেদৰে কটাইছিলে শৈশৱৰ জীৱনটো এনেকুৱা দিনত কবিপুলিত পানী দিওঁ স্কুলৰ পৰা আহি আৰু খুব ভাল শৈশৱ এটা মোৰ নহয় মই আচলতে এজ এ ছাত্ৰ মই বৰ পঢ়াত ভালো নাছিলোঁ চবে শুনি ভাল পাব মই 10 যেতিয়া মেট্ৰিক পৰীক্ষা দিম 10 ছমহীয়া পৰীক্ষাত মই অংকত তেতিয়া আমাৰ দিনত 150 নম্বৰ আছিল মই মাত্ৰ 13 নম্বৰ পাইছোঁ আমাৰ 80 নম্বৰ আছিল 80 ভিতৰত মই 7 পাইছোঁ 20 নম্বৰ আছিল তাত 1 পাইছোঁ 50 নম্বৰ আছিল তাত 5 পাইছোঁ 7 পাছে 12 একে 13 কিন্তু সেই 13টো মই মেট্ৰিকৰ আগত লগত পাছত শূন্য দিবলৈ মই মানে বাধ্য হৈ গৈছোঁ মই লগাইছোঁ তাৰমানে কিন্তু মই যদি নহয় কিন্তু মই ভিতৰৰ মানুহটোক মই অলপ বেলেগ ধৰণে শাসন কৰি ৰাখোঁ যাতে মই কৰিব লাগিব মই 10 ছমহীয়া পৰীক্ষা বা মেট্ৰিক পৰীক্ষালৈ কিমান দূৰ থাকে আৰু যেতিয়া মই সায়েন্সৰ ষ্টুডেণ্ট নাছিল মানে প্ৰথম অৱস্থাত মই জেবি কলেজত আৰ্টছত নাম লগাইছিলোঁ মই তেতিয়া হোমেন বৰগোহাঁই আত্মনুসন্ধান পঢ়িছোঁ কটন কলেজত পঢ়িম হিষ্ট্ৰীত মেজৰ ল'ম এটা মোৰ বিৰাট সপোন কিন্তু যেতিয়া মোৰ ৰিজাল্ট দিছে অংকত মই ভাল নম্বৰ পাইছোঁ বিজ্ঞানত ভাল নম্বৰ পাইছোঁ সকলোকে সায়েন্স নপঢ়িবি সায়েন্স পঢ়িলে তই ফেইল কৰিবি কিন্তু তই অংকত বেয়া কিন্তু মই অংকত ভাল নাপাইছোঁ তেতিয়া আকৌ মোৰ মনটো বেলেগ হৈ গৈছে মই জেবি কলেজত আৰ্টছত এডমিশ্যন লোৱাৰ পাছত সায়েন্সৰ পৰা আৰ্টছলৈ যায় কিন্তু মই আৰ্টছৰ পৰা সায়েন্সলৈ গৈছোঁ তাৰপিছত মই সায়েন্স পঢ়িছোঁ তাৰপিছততো সম্পূৰ্ণ লাইনটো বেলেগ আৰু সৰুকালটোত আমি গাঁৱত থাকোঁ
মই ক্লাছ 6তে প্ৰথম মাইকী মানে মহিলা চৰিত্ৰত অভিনয় কৰিছোঁ আমাৰ গাঁৱৰ বৰবাইন আছিলে তেখেত বংশীধৰ বৰা বুলি তেখেতে এখন ভাওনা কৰি মোক সীতা ভাও দিছে এতিয়া আমাৰ গাঁৱৰ যিজন পঞ্চায়তৰ সভাপতি তেওঁ তেতিয়া ৰাম লৈছিলে গতিকে মই প্ৰথম মহিলা চৰিত্ৰ তাৰপিছত নাৱত গাইছোঁ আৰু গোলাঘাটততো ক'বই নালাগে ঢেকীয়াল এলেংমৰীয়া গোলাঘাট বুলি কওঁতে মাজতে ওলাইছে বৰকাঠনি কাকডোঙা বুলি ক'লে ভাতঘৰৰ নিচিনা এটা শব্দ শুনিবলৈ পোৱা যায় বিশেষকৈ সেই ঠাইকেইখন আপোনাৰ লগত জড়িত ইমান ঘনিষ্ঠতা কেনেদৰে হ'ল মই এটা ডাঙৰ প্লাছ পইণ্ট আছে মই য'তে থাকোঁ ত'তে মই তাৰ মানুহ হৈ পৰোঁ বহুতে মানে মই এইটো কি কথা মই নাজানো যে মই গোলাঘাটত 10 বছৰ চাকৰি কৰিছোঁ গতিকে তেতিয়া মই আজি তাৰিখত গোলাঘাটীয়া বুলি মই সভাগ মানে জানে গোলাঘাটৰ মই মানে আৰু তাত যেতিয়া মই আছিলোঁ অসমত মোক যদি সোধে যে মৰমীয়াল মানুহখিনি ক'ত আছে মই ক'ম মাজুলী আৰু গোলাঘাটত আছে আৰু এই দুই ঠাইৰ লগতে মোৰ ভাল সম্পৰ্ক আছে যদি বেলেগ ঠাই মৰমীয়াল মই নাজানো কাৰণ 10 বছৰ মই গোলাঘাটত আছোঁ আৰু মাজুলীৰ লগত মোৰ 2 বছৰ ভাল সম্পৰ্ক এটা হৈছিল এতিয়া মই কিবা কিবি কাৰণত আঁতৰি থাকিবলগীয়া হৈছে কামৰ ব্যস্ততাতে হওক আৰু গোলাঘাটত মই যি ঠাইত আছিলোঁ মই চাহ বাগিচাত চাকৰি কৰিছিলোঁ আৰু সেই সূত্ৰে তাত থাকোঁতেই সেই মানুহখিনিৰ লগত মই কিন্তু তেতিয়া ভাওনা কৰিছোঁ বিহু কৰিছোঁ বৰকাঠনি হাতে খোৱা গণপুখুৰী যোগনীয়া কাকডোঙা এলেংমৰীয়া ৰধলা ঢেকীয়াল মলসুগুৰি এটা নামঘৰ নাই যিটো নামঘৰত মই ভাওনকাকৈ আহিছোঁ তলত ধুতিখন থাকে ওপৰত পেণ্টটো পিন্ধি সন্ধিয়া বৰসভা প্ৰতিটো বৰসভাত মোৰ ভাও থাকিবই নহ'লে গায়ন কৰিছোঁ নহ'লে ভাওনাত বচন কৰিছোঁ কিবা নহয় কিবা এটা মই কৰিছোঁ সেই 10 বছৰত আৰু মানুহখিনিৰ লগত ঘৰুৱা আৰু সেই সম্পৰ্কটো আচলতে কথাটো এনেকুৱা যি সংস্কৃতিক ভাল পায় যি সংস্কৃতিৰ লগত জড়িত হৈ থাকে সেই মানুহবোৰ নিজেই আপোনা আপুনি সকলোৱে আপোন হৈ পৰে সেই কথাটো মই বিশ্বাস কৰোঁ আমাৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থ জনাওঁ যে আমাৰ প্ৰথম খণ্ডটোৱেই ভৱেন হাজৰিকা ব্যক্তিজনক কিয় বাছি লোৱা হ'ল মোৰ ব্যক্তিগত পৰিসংখ্যা অনুসৰি মানুহজনৰ ব্যক্তিত্বৰ ক্ষেত্ৰত এটা কথা কওঁ এজন মানুহ যিজন নিজৰ জীৱনৰ মাজতে ব্যস্ত মানুহ এজন খেতি কৰে তেওঁৰ নিজৰ এটা কৰ্মসংস্থাপন আছে তাৰ মাজতে তেওঁ চিনেমা বনাইছে তাৰ মাজতে তেওঁ উপন্যাস লিখিছে তাৰ মাজতে তেওঁ গুৰু সংস্কৃতিৰ লগত জড়িত আছে এই গোটেই ঘটনাৰ যে ক'ৰবাত নহয় ক'ৰবাত আচলতে মোক প্ৰভাৱান্বিত কৰিছিল আৰু সেইবাবেই ব্যক্তিজনৰ ওচৰলৈ আহি ঢাপলি মেলিছিলোঁ আৰু সেইবাবেই আপোনালোকৰ মাজলৈ ব্যক্তিজনক লৈ অনাৰ প্ৰয়াস কৰিছিলোঁ শেহতীয়াকৈ আপোনাৰ এটা ফেচবুক পোষ্ট পাইছিলোঁ এটা নাম দিগ্গজ আৰু দিগ্গজ নে দিগ্গজৰ প্ৰকৃততে দিগ্গজ মানে 8টা হাতৰ সমান যাৰ বল আছে মোৰ প্ৰথম উপন্যাসখন আছে ৰাধিকা সেইখন মই বৰকাঠনিৰ বাগিচাত লিখিছিলোঁ এটা সত্য কাহিনী আলমত ৰাধিকা এজনী ছোৱালী আছিলে কাম কৰা ছোৱালী তাইক লৈ লিখিছিলোঁ আৰু সেইটো মোৰ চকুৰ পলকত ঘটি যোৱা জীৱন পৰিক্ৰমা আৰু সেই উপন্যাসখন শিৱসাগৰ জিলা সাহিত্য সভা সদৌ অসমবেদীত এখন প্ৰতিযোগিতা পাতিছিলে তাত প্ৰথম পাইছিলোঁ কিতাপখন প্ৰকাশ হৈছিল তাৰ পাছৰখন কাকিনীও মহিলা কেন্দ্ৰিক আৰু দিগ্গজ মই আচলতে মই এটা উদাসীন শব্দটোৰ লগত মই আমাৰ যিখিনি উদাসীন পৰম্পৰাত মানুহ যিখিনি ব্ৰতী হৈ আছে গুৰু সংস্কৃতিক ধাৰণাৰ বাহক কৰি আছে তেনেকুৱা বহুত মানুহৰ লগত মই যেনেকৈ ক'লোঁ আলধৰা সত্ৰৰ ভকতসকলৰ লগত তেওঁলোকৰ এটা উদাসীন পৰম্পৰাত মই তেওঁলোকৰ লগত থাকোঁ যে তেওঁলোকে কেৱল ধৰ্মৰ নামত এটা জীৱন এটা ত্যাগ কৰি দিয়ে কেৱল ধৰ্মৰ নামত আৰু আমি কওঁ যে উদাস তেওঁলোকৰ জীৱনটো কিমান উদাসীন সেই কথাখিনি মোৰ মাজত খুন্দিয়াই থাকে আৰু মই এটা ডাঙৰ বেয়া অভ্যাস যেতিয়া মই এজন মানুহ লগ পাওঁ মই মানুহজনৰ বহুত ভিতৰলৈ সোমাবলৈ চেষ্টা কৰোঁ মই কিন্তু মানুহজনৰ ভিতৰলৈ সোমাওঁ সেই মানুহজনকো মোৰ ভিতৰলৈ আনিবলৈ মই খুব চেষ্টা কৰোঁ আৰু আজি অলপ দিনৰ আগতে মই নগাঁৱত এঘৰ মানুহলৈ গৈছিলোঁ নামটো কৈ দিছোঁ মই দৰ্শন মহন্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অংকীয়ানাট সমাৰোহ হৈছিল সেই অংকীয়ানাট সমাৰোহলৈ মই গৈছিলোঁ আৰু তাত যাওঁতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ বহুত দিন ধৰি সভাপতি হৈ আছে এজন ব্যক্তি মই লগ পাইছিলোঁ মই এটা শব্দ ক'ম যে আপোচহীন কোনো কথাত তেওঁ আপোচ নকৰে নগাঁৱত অংকীয়া ভাওনা মঞ্চত হয় খোলাত নহয় আমাৰ ইয়াত নিচিনাকৈ খোলাত নহয় আৰু আমি গাড়ী যেতিয়া গৈ আছিলোঁ 4জন মানুহ গৈছিলোঁ তাৰ সভাপতি সম্পাদকে ফোন কৰিছে যে আমি ইয়াত মঞ্চহে তেতিয়া সেই ব্যক্তিজনে কৈ আছে যদি মঞ্চই কৰে তেতিয়াহ'লে মঞ্চটোহে পাব মোক কিন্তু নাপায় মই চাম আৰু আহিম আৰু আমি গৈ 10-11 মান বজাত পাইছিলোঁ গাড়ীখন মই চলাইছিলোঁ মোক কৈছে স্পীড বঢ়োৱা স্পীড এইকাৰণে বঢ়াব লাগে যে এতিয়াও হাতত সময় আছে মঞ্চৰ পৰা আমি খোলালৈ ভাওনাখন আনিব পাৰিম
আৰু মই তেতিয়াও কিন্তু বুজা নাই মোৰ কাৰণে এটা অবুজ সাঁথৰ আৰু তেওঁক সেইখিনিতে আমি নমালোঁ যিহেতু মই বিচাৰক হিচাপে গৈছিলোঁ মোক এঘৰ মানুহত থাকিবলৈ দিছে তেওঁৰ ঘৰত আছোঁ 3 ঘণ্টা সময়ত মঞ্চখন ভাঙি তেওঁৰ অংকীয়া নাটখন খোলালৈ আনিছে ভাওনা খোলালৈ আনিছে আৰু আমি যেতিয়া ভাওনাখন কৰিবলৈ আহিছোঁ কৰিছোঁ দ্বিতীয় দিনাখন সেই মানুহঘৰ ৰাতিপুৱা 5 বজাতে আমি মানে মই নামৰ মাত শুনিছোঁ কোনে নাম গাইছে আমাৰ লগত অহা ব্যক্তিজন মানিছে আৰু সেই মানুহঘৰে সেই মানুহজনৰ প্ৰতি যিটো আন্তৰিকতা আচলতে মানুহ এজন মানুহক কিমান ভাল পাব পাৰে সেই ভাল পোৱাখিনি মোক অলপ খুন্দিয়াই আছে আৰু সেই চৰিত্ৰটোক মই বিভিন্ন ছাইট চালোঁ বিভিন্ন মানুহৰ মুখত শুনিলোঁ কোনোবাই তেখেতৰ নামত এটা ঘৰ উৎসৰ্গা কৰিছে সাপোজ ধৰি লৈছোঁ মানুহজনৰ নামটো পবিত্ৰ পানবা ধৰি লৈছোঁ তেওঁলোকক সেই মানুহ ঘৰত সেই ঘৰটো নামকৰণ কৰিছে পবিত্ৰ কুটিৰ প্ৰাণ কুটিৰ বৰা কুটিৰ তেতিয়া হৈছে যে ভাল পোৱাখিনি আচলতে মানুহৰ মাজত ক'ত সোমাই আছে সেইটো এটা চৰিত্ৰ আৰু সেই মানুহকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কথা মই নকওঁ যে তেওঁলোক শ্ৰীমন্ত শংকৰদেৱৰ লগত আছে শংকৰ গুৰুজনাৰ লগত আছে আৰু গুৰু সংস্কৃতি একান্ত ধাৰক আৰু বাহক কিতাপখন মই ইতিমধ্যে শেষ হৈছে এটা পৰ্যায়ত চলি আছে আৰু জানুৱাৰী মাহতে কিতাপখন পাব দিগ্গজ মই যে কৈছোঁ 8টা হাতীৰ সমান বল আছে 8টা হাতী আৰু তাত দুটামান সংমিশ্ৰণ কৰি পায় 10টা আপুনি যিটো নাম ক'লে শ্ৰদ্ধাৰ পবিত্ৰ প্ৰাণ বৰা হয় হয় কিতাপখনৰ বেতুপাততো তেওঁৰে প্ৰতিশ্ৰুতি মই চৰিত্ৰটোৰ ভিতৰতে মই ডাইৰেক্ট পবিত্ৰ শব্দতে সোমাইছোঁ তেওঁ সৰুকালৰ শব্দটো শুন কিন্তু এইটো ভুল কথা হ'ব যে মই তেওঁক সুধি কিন্তু লিখা নাই তেওঁ বহুত দেৰিকৈহে জানে এই যে ফেচবুকত যেতিয়া পাইছে কোনোবা ফোন কৰিছে তাৰপাছত তেওঁৰ পৰা মই এটা কথাও জানিব খোজা নাই আপোনাৰ শৈশৱ কেনেকুৱা বা আপোনাৰ কিবা ঘটনা আছিলে মই একো কথাই সুধিবলৈ বিচাৰিছোঁ যে আপুনি এটা বিষয়বস্তু বাছি ল'লে যিটো বিষয়ে আপোনাক প্ৰভাৱিত কৰিলে সেই মানুহজনক প্ৰভাৱিত কৰিবলৈ আপোনাৰ মূল ব্যক্তিগত পৰিসংখ্যা অনুসৰি আপোনাৰ কোনো সংস্পৰ্শই তেওঁৰ লগত নাই তেতিয়াহ'লে ইমানখিনি তথ্য আপুনি কেনেকৈ আহৰণ মই কেৱল মানুহৰ পৰা লৈছিলোঁ তেওঁ বঙাইগাঁৱৰ মধুসূদন কলিতা মই তেওঁক সুধিছিলোঁ তেওঁতো কান্দি দিছে মধুসূদন কলিতা তেখেতেতো কান্দি দিছে কলিয়াবৰ ফণী হাজৰিকাই মানে মই নিজেই পাগল হৈ গৈছোঁ ফণী হাজৰিকাই মোক যিখিনি কথা ক'লে তাৰপিছত মই এনেকুৱা মানুহে পাইছোঁ এজন কিতাপখন বৰ্ণমালা প্ৰকাশনে প্ৰকাশ কৰিব কিতাপখনৰ ফাইনেন্সাৰ আছে এজন মানুহে সেইদিনা ফোন কৰিছে যে আপোনাৰ যদি আৰ্থিক অৱস্থা মানে আৰ্থিক কিতাপখনৰ কাৰণে ৰৈ আছে মোক ক'ব মই আপোনাক সহায় কৰিম কিতাপখন মই উলিয়াই নিম আৰু এই কৰিছোঁ মই 7 নম্বৰ এইখন 8 নম্বৰ কিতাপ কিন্তু এইখন লিখি থাকোঁতে মই যিমান ৰোমাঞ্চৰ সন্মুখীন হৈছোঁ এই কিতাপখন লিখোঁতে মোৰ মানুহে যিমানখিনি সহায় কৰিছে আৰু মই এইটো ভাবিব নোৱাৰিম লখিমপুৰ হওক শিৱসাগৰ হওক বোকাখাট হওক বঙাইগাঁও হওক গোৱালপাৰা হওক মই যেতিয়া মানুহখিনি সুধিছোঁ তেওঁ যিখিনি চাৰ্কুলৰ মানুহ আৰু মানুহজনৰ মই ব্যক্তিত্ব কিছুমান কথা নগাঁৱতে মই গম পাইছিলোঁ আধা ঘণ্টা সময় পাইছোঁ কিন্তু সেই চৰিত্ৰটোক মই আধা ঘণ্টাতকৈ বেছি সময় লগ পোৱা নাই মই যিমান দিন লগ পাইছোঁ আধা ঘণ্টাতকৈ বেছি সময় লগ পোৱা নাই মোৰ ঘৰলৈ তেওঁ অহা নাই মই তেওঁৰ ঘৰলৈ যোৱা নাই আৰু মই তেওঁক বজাৰ সমাত ক'ৰবাত দেখিছোঁ হাই হেল্ল' অনুষ্ঠানত পাইছোঁ হাই হেল্ল' কেতিয়াবা মাতিছোঁ কেতিয়াবা নাই মতা কোনোবা অনুষ্ঠানত আকৌ মই নমতাকৈ তেওঁক গুচি আহিছোঁ কিন্তু তেওঁ মোৰ এখন উপন্যাসৰ এটা চৰিত্ৰ হৈ গৈছে আৰু চৰিত্ৰটোক মই ইতিবাচক দৃষ্টিৰে চাইছোঁ কাৰণে মই সম্পূৰ্ণ পবিত্ৰ বুলিয়ে উল্লেখ কৰিছোঁ তেওঁ সৰুকালৰ শব্দ শুন সেইটো ব্যৱহাৰ কৰিছোঁ আৰু এটা সংঘাতৰ মাজেৰে এটা জীৱনক কেৱল গুৰু সংস্কৃতিৰ নামত উৎসৰ্গা কৰি সংস্কৃতিটোক ধৰি ৰখাৰ কাৰণে তেওঁ যিমান চেষ্টা কৰিছে তেওঁ যিমানখিনি বাস্তৱৰ সন্মুখীন হৈছে মই নদী ক'ম আজি দেশত বহুত মানুহ তেনেকুৱা সন্মুখীন হোৱা নাই কোনোবাই কৈছে যে মই উদাসীন কিন্তু উদাসীনতাৰ বিপৰীতে দেখিব তেওঁ এটা বিৰাট মানে ভোগ কৰি আছে এটা ভোগৰ জীৱন যোগৰ জীৱন আৰু ভোগৰ জীৱনৰ মাজত পাৰ্থক্য আছে মোৰ চৰিত্ৰটোক মই ভোগবাদী হেৰিত মই পোৱা নাই মই সৰু উদাহৰণ কৈছোঁ নগাঁৱত যেতিয়া মানুহ ঘৰত আছোঁ তেখেতসকলৰ মানুহগৰাকীয়ে কৈছে বয়সস্থ মানুহ যে মোৰ ঘৰখন পবিত্ৰ অহাৰ পৰা পবিত্ৰ হ'ল তেওঁলোক কিন্তু মহন্ত মানুহ গোসাঁই মানুহ তেওঁলোকৰ প্ৰত্যেকে নাম গাব জানে কিন্তু পবিত্ৰই নাম গালেহে সেই ঘৰখন পবিত্ৰ হয় গতিকে সেই মানুহঘৰৰ সেই মানুহজনৰ প্ৰতি যিটো আন্তৰিকতা ভাল পোৱা কিমান থাকিব পাৰে আৰু আমাৰ আমি সামাজিক মানুহ সমাজত থাকোঁ ইতিবাচক চিন্তাৰে আমি যদি কামখিনি কৰোঁ ইতিবাচক ক'ৰবাত যদি আমি ক'ৰবাত উপস্থাপন কৰিব পাৰোঁ মই ভাবোঁ সেই ইতিবাচক চিন্তা আৰু ইতিবাচক ধাৰাতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা ভাল ইতিহাসৰ স্বাক্ষৰ বহন কৰিব
আমি সকলোৱে স্বীকাৰ কৰিবই লাগিব যে পবিত্ৰপ্ৰাণ বৰা ছাৰ এটা কেৱল নাম নহয়, এটা সংস্থা, যি সংস্থাত আমি শিকিবলৈ সুবিধা পাওঁ আৰু যিসকলে তেওঁৰ সৈতে তেওঁৰ ব্যক্তিত্বৰ সৈতে সন্মুখীন হৈছে তেওঁ নিশ্চয় এবাৰ হ'লেও প্ৰভাৱান্বিত হৈছে। আৰু এই কিতাপখনৰ ক্ষেত্ৰত কওঁ, যেতিয়া ফেচবুক পোষ্টটো পাইছিলে ছাৰে মোলৈ ফোন কৰিছে যে কথা এটা গম পাওঁনে, এনেকুৱা কথা এটা হৈছে, এখন কিতাপ লিখিছে। আৰু তেওঁ মাত্ৰ এটা কথাই কৈছে, জানো পাই মোৰ মাজত কিনো বিচাৰি পালে। আৰু তেওঁৰ সেই সৰল মনা মানুহজনৰ বাবে আচলতে তেওঁ আমাৰ পবিত্ৰ ছাৰ হৈ আছে আচলতে। আৰু আমাৰ বুলিয়ে নহয়, গোটেই অসমৰ যিসকল মানুহে তেওঁৰ নাম শুনিছে সেই মানুহসকলৰ পবিত্ৰ ছাৰ হৈ আছে। কিন্তু লেখক হিচাপে আপোনাক কওঁ, যদি আমি দিগ্গজ পঢ়োঁ, 3টা কাৰণ কওক, যি 3টা কাৰণত আমি দিগ্গজ পঢ়িম। এজন মানুহৰ ত্যাগ, এজন মানুহৰ সততা, এজন মানুহৰ ভালপোৱা যিটো দায়বদ্ধতা। ভালপোৱা ভাল লগা দুটা বেলেগ বস্তু। মই এটা অনুষ্ঠানত শেহতীয়াকৈ মই বিচাৰ কৰা এখন আছিল ভাওনাত, সেই ভাওনাখনত পবিত্ৰপ্ৰাণ বৰা ছাৰ উদ্বোধক হিচাপে গৈছে। মই গম পাওঁ তেওঁ উদ্বোধক হিচাপে যাব, কিন্তু আচৰিত কথা, তেওঁ এবাৰো মোলৈ চোৱা নাই, মই চোৱা নাই। সেইটো কোনো অভিমান কিবাকিবি নহয়, কিন্তু সেই সময়ত মই মোৰ মনটো অনুসন্ধিষ্ট যে মানুহজনে কি কথা কয় আৰু মানুহজনৰ কথাবোৰ মানুহে কেনেকৈ লয়। কাৰণ তেওঁলোকে মোৰ কাৰণে চৰিত্ৰ হৈ আছে। মই বৰ ডাঙৰ সাহিত্যিক নহ'লে চৰিত্ৰ নিৰ্বাচনত কিন্তু মই ভুল কৰা নাই। মোৰ আগৰ কাকিনীও হওক বা মই ৰাধিকাৰ ক্ষেত্ৰতে চাওঁ যে মই চৰিত্ৰ নিৰ্বাচনত কেতিয়াও মই ফেইল হোৱা নাই। আৰু যিটো কথা আমি উদাসীন শব্দটো ব্যৱহাৰ কৰি আছোঁ, সেইটোতো মই চাইছোঁ তেওঁ কিমান ধৰণৰ উদাসীন হ'ব পাৰে। মই তেওঁ কেন্দ্ৰীয় শিল্পী দল এটা গঠন কৰিছে অসমত। এটা দল আছে, কেন্দ্ৰীয় শিল্পী দল। প্ৰসংগত মই অংকীয়া ভাওনালৈ আহিম। অংকীয়া ভাওনাক শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি বহুত দিনৰ পৰা ধৰি আহিছে। জিলা পৰ্যায়ত তেওঁলোকে অনুষ্ঠিত কৰে, ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত কৰি আহে। আৰু মই নিজে এবাৰ যিহেতু জড়িত হৈ আছিলোঁ, তেতিয়া মই নিজে অংকীয়া ভাওনা মই ভাল পাওঁ। আৰু তেতিয়া দেখিছোঁ যে তেওঁ বৰ বেলেগ ধৰণে, সম্পূৰ্ণ পৃথক। ক'ৰবাত যেন তেওঁ ছিংগুল পাৰ্চন, তেওঁ কেৱল ভালপোৱা নামত, গুৰু সংস্কৃতিক ভালপোৱা নামত ভাওনাখন হ'বই লাগিব, ভাওনাখন কৰিবই লাগিব। মৰিগাঁও মানুহজনক মই লগ পাইছোঁ, তেওঁলোকে ভাওনা কৰিবলৈ আহিছে, ভাওনাখন ভাল হোৱা নাই। মই কৈছোঁ কেলৈ? কৈছে নক'ব, আমি কেৱল ভাওনাখন আখৰা কৰিব পৰা নাই, সেইটো কাৰণে আমাৰ ভাওনাখন বেয়া হৈছে। কিন্তু এই মানুহজনক ভাল পাওঁ, এই মানুহজনৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে, ভাওনাখন আমি কৰিব লাগিব। আৰু কৰিব লাগিব কাৰণে আমি যিমানখিনি আমাৰ চেষ্টাৰে কৰিছোঁ সিমানখিনি কৰিছোঁ। কাৰণ অংকীয়া নাটৰ প্ৰসাৰ ইমান হোৱা নাই এতিয়াও। গুৰুজনাই থৈ গ'ল, তাৰপিছত আচলতে আমাৰ ভাল বস্তুটো সদায় বেয়া আহেই। এতিয়া এটা চাম আছে, যিটো চামে অংকীয়া ভাওনা কেনেকৈ নৎসাত কৰিব পাৰি। গুৰু সংস্কৃতি বুলি ক'লে মই কোৱা নাই, মই কোনো বিৰোধিতা কৰি কোৱা নাই, মই কোনো ভাওনাৰ মাজত শ্ৰেণী বিভাজন মই নকৰোঁ। এখন মাতৃভাষা ভাওনা, এখন অংকীয়া ভাওনা, এখন মহিলা ভাওনা মই কৰিব খোজা নাই। মোৰ কাৰণে ভাওনাই। আৰু ভাওনা গুৰুজনাই যিখন ভাওনা দি থৈছে, মই সেইখন ভাওনাকে মই পোষকতা কৰোঁ। তাৰপিছত মই ভাওনা ক'ৰবাত নাট হ'ব পাৰে, ক'ৰবাত ভাওনাই বেলেগ ৰূপ ল'ব পাৰে, সেইটো পাছৰ কথা। কিন্তু যি গুৰুজনা গুৰু সংস্কৃতিক প্ৰকৃততে ভাল পায়, তেতিয়াহ'লে অংকীয়া ভাওনাকে ভাল পাব লাগিব। অংকীয়া ভাওনাৰ মূল খুঁটিটো এইটো আমি ক'লৈকো আঁতৰি আহিব নোৱাৰোঁ। আৰু তেতিয়া যে এই মানুহজনে মূল খুঁটিটোত ধৰি আছে, তেওঁ মাতৃভাষা ভাওনা কৰিবলৈ গৈছে। মই নিজে মঞ্জুলা কলাকেন্দ্ৰৰ লগত জড়িত। আমি এতিয়ালৈকে 2বাৰ অংকীয়া ভাওনা কৰিছোঁ। 2বাৰ কিন্তু তেওঁ আমাৰ ইয়াত হোতা হিচাপে আছে, প্ৰত্যেকবাৰে খবৰ লয় কিমান আগবাঢ়িছে। আমাৰ মিণ্টু দাৰ সৈতে তেওঁ খুব ভাল সম্পৰ্ক। মিণ্টু দাৰ ঘৰত থাকে, তাৰপিছত তেওঁ ভাওনা চায়, ভাওনা কৰে, আমাক শিকাইছে ইয়াত আহি অংকীয়া ভাওনা। মই সেইকাৰণে চালোঁ তেওঁ মূল খুঁটিটোক ধৰি ৰাখিব পাৰিছে। আৰু খুঁটিটোক ধৰি ৰাখিব পৰা ব্যক্তিজন মই ভাবোঁ যে আমাৰ সমাজৰ কাৰণে ডাঙৰ খুঁটি। এই যিখন গ্ৰন্থ দিগ্গজ, আকৌ এবাৰ দৰ্শকক কৈ দিয়ক যে দিগ্গজ পাঠকে কেতিয়া পঢ়িবলৈ পাব? জানুৱাৰী মাহত পাব। মই জানুৱাৰী 5 তাৰিখটো ঠিক কৰি থৈছিলোঁ, কিন্তু তেখেতৰহে অসুবিধা এটা আছে, কিবা অনুষ্ঠান এটা থকা বুলি ক'লে জানুৱাৰী মাহত হ'ব। আৰু এইখন মই উলিয়াই দিবলৈ মই খুব নিজেই অনুসন্ধিষ্ণু হৈ বা নিজেই ভাল পাই আছোঁ যে কিতাপখন লিখি থাকোঁতে মোৰ কিবা এটা ভাল লগা হৈ আছিল। মই যথেষ্ট ব্যস্ত হৈ আছোঁ, কিতাপখনক লৈ নহয়, খেতিপথাৰ কামো চলি আছে, সমান্তৰাল কিতাপখনো কৰি আছোঁ, কিবা এটা অনুষ্ঠানো চলি আছে। কিন্তু তাৰ মাজতে মই যেতিয়া ফাঁক পাইছোঁ, তেতিয়াই কিন্তু মই কাম কৰিছোঁ। চৰিত্ৰটোৱে মোক মগজুত তীব্ৰভাৱে আঘাত কৰি আছে চৰিত্ৰটোৱে। কাৰণ মই ইতিবাচক যেতিয়া কিছুমান চৰিত্ৰ পাওঁ, সেই চৰিত্ৰবোৰক মই শ্ৰদ্ধা কৰোঁ। ইতিবাচক প্ৰতিটো কথাত
মই শেহতীয়াকৈ মোৰ ঘটনা এটা ক'ম যে কিবা ঘটনা এটা সন্মুখীন হ'লোঁ ঘপককৈ মই ক'লোঁ তেওঁ হাঁহি এটা মাৰি ক'লে না তেওঁ বা কেনেকুৱা পৰিস্থিতিত আছে তুমি তোমাৰ দৃষ্টিৰে চালে নহ'ব তেওঁ বা কেনেকুৱা পৰিস্থিতিত আছে কেনেকুৱা পৰিস্থিতিত বা ঘটনাটো ঘটিছে তেতিয়া ভাবিছোঁ মানুহজন সাংঘাতিক পজিটিভ গালিও পাৰে তেওঁ যিবোৰ শিল্পী মই নগাঁৱৰ পৰা ধৰি লৈ মানে অসমৰ চাৰি সীমাত আৰু তেওঁ সৃষ্টি কৰা শিল্পী কিছুমান পাইছোঁ অংকীয়া ভাওনাৰ ক্ষেত্ৰতে মই পাইছোঁ সিহঁতৰ যেতিয়া কথা কাণ্ডবোৰ দেখোঁ সিহঁতৰ যেতিয়া চিন্তাবোৰ দেখোঁ আৰু সিহঁতৰ মুখে মুখে ভগৱানৰ নামো ইমান নলয় নেকি আমুক চা বুলি যিমান শব্দ সিহঁতি কৰে আনকি ফোন এটা কৈছোঁ এদিন এজন ল'ৰালে ৰ'বচোন দে পবিত্ৰ চাই ফোন কৰিছে মই আপোনাৰ ফোনটো থলিছোঁ তাৰপিছত মই এটা দৰকাৰী কথা পাতিবলৈ কৈছোঁ কিন্তু পবিত্ৰ চাই ফোন কৰিছে সেইকাৰণে মোৰ ফোনটো কাটি লৈছে তাৰপিছতে সিহঁতি কথা পাতিছে আৰু তেতিয়া সেই চৰিত্ৰবোৰে মানে কিমান সন্মান কৰে কিমান শ্ৰদ্ধা কৰে আৰু আচলতে আজিৰ তাৰিখত আমাৰ মাজত শ্ৰদ্ধা ভক্তি এইকেইটা বস্তু কমি গৈছে মই নিজেও হয়তো মোক পঢ়োৱা শিক্ষককেইজনক মোৰ মানুহকেইজনক কিমান শ্ৰদ্ধা কৰিছোঁ কিমান আন্তৰিকতা লৈছোঁ মই নিজেই নাজানো কিন্তু যেতিয়া সেইটো আনে বিচাৰি পায় মই ভাবোঁ তাতেই সমাজ ব্যৱস্থাটো সুস্থিৰ হোৱাত এটা উপাদান হয় আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়োঁ শেহতীয়াকৈ আপোনাক অসমীয়া মাতৃভাষা ভাওনাৰ প্ৰতিযোগিতাৰ বিচাৰকৰ আসন অলংকৃত কৰা দেখা গৈছে এই ব্যক্তিজন এই আসনখনলৈ কেতিয়াৰ পৰা আহিল মই 18 বছৰমানতে হ'ব ভাওনা এখনৰ লগত জড়িত হৈ আছিলোঁ যেতিয়া দেখিলোঁ বিচাৰকৰ আসনলৈ আহিলোঁ তেতিয়া এটা বেলেগ দৃষ্টিৰে চাব লগা হয় কথা কিমান নেতিবাচক কথা মানে ভাওনাত দল এটাই বা ভাওনা এখনে কিমান বেয়া কৰে বিচাৰকৰ কামটো বেয়া চোৱাটোহে ভাল চোৱাটো নহয় সেইখিনি চাবলৈ আহোঁতে যে আমাৰ যিটো ঐতিহ্য আমাৰ যিটো পৰম্পৰা সেইটো যে আমি এৰি থৈ আহিছোঁ সেই কথাটো প্ৰমাণ হৈ আহিছে সেই কথাটো বাৰে বাৰে প্ৰমাণ হৈ আহিছে মই এটা সৰু কথা কৈছোঁ আমি এখন ভাওনা যেতিয়া আমি চাওঁ যে আমি এখন ভাওনা কৰি উলিয়াই আহিছোঁ ভাওনা যিখিনি উপাদান মুখা শিল্প আছেনে নাই স্তুতি বিলাপ পয়াৰ সেইখিনি আমি কেনেকুৱা ধৰণে কৰি আহিছোঁ আৰু কিছুমান বস্তু আমি লাগে বুলি কৈ জোৰ জবজ সোমাব খুজিছোঁ মুখা শিল্প এটাই যে তেতিয়া উদ্যানখনত মানে ৰাণী প্ৰৱেশ উদ্যানলৈ আহিছে নাটত লিখা আছে ক'তো মুখা শিল্প নাই তেতিয়া আমি ভোমৰা এটা উলিয়াই দিছোঁ মৌৰা চৰাই এটা উলিয়াই দিছোঁ সেইবোৰ যে প্ৰয়োজন নাই অপ্ৰয়োজনীয় আৰু মই আচলতে এই ভাওনাৰ বিষয়ে জানিবলৈহে বিচাৰ কৰিবলৈ আহিছিলোঁ মই জানি পেলাই ভাওনাৰ বিচাৰক হ'বলৈ যোৱা নাই কিন্তু ভাওনাৰ বিষয়ে মই জানিবলৈহে আহি বিচাৰক হৈছিলোঁ আৰু ভাল পাম কৈ যে মই ভাওনাৰ বিষয়ে এখন কিতাপ ভাওনাত বহুত দিনৰ পৰা কৰি থকা কিতাপখন এতিয়া আকৌ দিগ্গজে আহি মানে হেঁচা মাৰি ধৰাৰ কাৰণে বাট পৰি আছে কিন্তু এই 25ৰ আৰম্ভণিতে হয়তো একেদিনাখনো হ'ব পাৰে কিতাপখনৰ বিশেষ কাম নাই মই সেই কামটো কিন্তু কৰি থৈছোঁ ভাওনা দৰ্পণ বুলি আৰু একেদিনাই হয়তো হ'ব পাৰে দিগ্গজৰ সৈতে একেদিনাখনো হয়তো মুক্তি পাব পাৰে মই তেনেকৈ চিন্তা কৰি থৈছোঁ আৰু ভাওনাৰ ওপৰত আচলতে আমি ভাওনা কৰিহে আহিছোঁ কিন্তু ক'ৰবাত যে আমি যে খেলি মেলি সন্মুখীন হৈছোঁ আৰু এই খেলি মেলি কোৱাৰ কাৰণে কিন্তু বিচাৰকসকলে দেখি মোৰ নিচিনা বিচাৰকবোৰ দায়ী কোনোবা ভাল পাই কৰিছে তেওঁলোকে দেখি ভাওনা কৰিবলৈ আহিছে বা গাঁৱত আহিছে আমিতো ভাওনা এতিয়া সাধাৰণতে এটা বেলেগ ধৰণে লৈ গুচি গ'লোঁ ভাওনা সাংঘাতিক ধৰণৰ এটা বাণিজ্যিকীকৰণ হ'বলৈ গৈ আছে আৰু ভাওনা শেহতীয়াকৈ দেখিছে ভাওনাত দৰ্শক বেছি আছে মানে ভাওনাত পাৰিষদ বেছি আছে আৰু এটা চামৰ যে ইয়াত যিহেতু দৰ্শক বেছি আছে গতিকে সেইখিনি মানুহক আমাৰ নিজৰ কেপচাৰলৈ আনিব পাৰোঁ নেকি আমাৰ কব্জালৈ আনিব পাৰোঁ নেকি গতিকে ভাওনাক কিন্তু আহিলা হিচাপে লৈছে সেইটো কিন্তু শুভ লক্ষণ নহয় যেনেকৈ বিহু হ'ল এতিয়া ভাওনা মঞ্চলৈ আহিলেই ভাওনা নামঘৰত খুব কমেই হ'বলৈ ল'লে নামঘৰত যিখন বৰ্ষবাহা ভাওনা হয় তাত কিন্তু পাৰিষদৰ বা দৰ্শকৰ সংখ্যা কম যেতিয়া ভাওনাখন প্ৰতিযোগিতা হয় তেতিয়া কিন্তু তাৰ দৰ্শকৰ সংখ্যা বহুত বেছি আপোনাক যদি এই মুহূৰ্তত সোধা হয় আজিৰ এই মুহূৰ্তৰ পৰা 10 বছৰ পাছত অসমীয়া মাতৃভাষা ভাওনাৰ ভৱিষ্যত কি বুলি ভাললৈ আহিব বেয়া নহয় ভাললৈ আহিব এতিয়া যিখিনি ল'ৰা ভাওনা কৰি আহিছে সেই ল'ৰাখিনিৰ কিন্তু শিকাৰ আগ্ৰহ বহুত বেছি শিকিছে মই এখন ভাওনা সেইদিনাখন মই এই বছৰ মানে এখন ভাওনাত মই বিচাৰক হিচাপে বহিলোঁ তাৰপিছত কেইবাটা ফোন আহিছিল প্ৰতিটো ফোনেই কিন্তু পজিটিভ ইতিবাচক কিয় নাই পোৱা ক'ত ভুল হৈছে মই ইমান দিন ভাওনা কৰিছোঁ আজিলৈকে মই পুৰস্কাৰ এটা পোৱা নাই বা মোৰ ভুলখিনিনো ক'ত আছে কাৰণখিনি ক'ত আছে আৰু যেতিয়া তেওঁলোকে সুধিছে কথাখিনি যেতিয়া পাতিছোঁ তেতিয়া মই ভাবিছোঁ তেতিয়া খুব শুভ লক্ষণ মাজত কিন্তু বেয়া হৈছিল
ফেচবুক বা সামাজিক মাধ্যমত ভাওনা চৰ্চা বেছিকৈ হৈছিল এতিয়া কিন্তু সেই বস্তুটো হোৱা নাই আৰু সেইটো নহয় মানে ভাল যেতিয়া সুধিব যে মোৰ ভুলখিনি ক'ত যেনে মই সেইদিনা এটা শকুনি চৰিত্ৰই ফোন কৰিলে যে মোৰ ভুলখিনি ক'ত মই আজিলৈকে 40 বাৰ অভিনয় কৰিলোঁ মই বেছ পোৱা নাই মই তেতিয়া কৈছোঁ তুমি প্ৰৱেশ যেতিয়া কৰি আহিছা বাওঁ ভৰিটো তুমি লেঙেৰা দেখুৱাই আহি আছা যেতিয়া তুমি সংলাপত জোৰ দিছা তুমি চৰিত্ৰটোৰ লগত একাত্ম হৈছা তেতিয়া কিন্তু তোমাৰ সোঁ ভৰিটো লেঙেৰা হৈ গৈছে এতিয়া মোক কোৱা শকুনি বাওঁ ভৰি লেঙেৰা নে সোঁ ভৰি লেঙেৰা নে তোমাৰ দুটা ভৰি লেঙেৰা আছিলে তেতিয়া চৰিত্ৰটো কৈছে হয় বোলে সেইটোৱে যে তুমি এখন সন্মুখত আইনা লৈ আখৰা কৰিবা চাবা যে কোনটো তোমাৰ কি হৈ আছে ভাওনাত আৰু এটা চৰিত্ৰ ফোন কৰিছে আমি সকলোতে ফাৰ্ষ্ট পাওঁ তাত ফাৰ্ষ্ট পোৱা নাই যেতিয়া ভুলখিনি আঙুলিয়াই দিছোঁ ইতিবাচক চিন্তা তেনেকৈ লৈ লৈছে সেইখিনি যেতিয়া শুদ্ধ হৈ আহি থাকিব মাৰ্জিত ৰূপত আহি থাকিব ভাওনা ভাললৈ আহিব মাতৃভাষা ভাওনা আৰু বৰ্তমান বিতৰ্ক দুইটাই এৰাব নোৱাৰা এটা সমুদ্ৰৰ দৰে হৈ পৰিছে ইয়াৰ তিনিটা কাৰণ কওক যিটো কাৰণে মাতৃভাষা ভাওনা সততে বিতৰ্কত সোমাইছে বেছি ভাল পায় মাতৃভাষা ভাওনা বিতৰ্কত নহয় আচলতে মাতৃভাষা ভাওনাৰ প্ৰতিযোগিতা বিতৰ্কত সোমাইছে চবে পাম বুলি যায় কষ্ট কিন্তু কোনেও নকৰে আৰু পাম বুলি যে মগজুত সোমাই যায় তাত গৈ যেতিয়া নাপায়গৈ তেতিয়া তেওঁলোকে বিফল হয় আৰু যিবোৰ হতাশ হয় যিবোৰ মানুহে নাপাওঁ সন্মুখীন হয় তেওঁলোকে সদায় বিতৰ্ক কৰি ভাল পায় বিতৰ্ক কোন শ্ৰেণীৰ মানুহে কয় এটা বেমাৰ এটা বিতৰ্ক কৰাত এটা বেমাৰ সেইটো এটা মানে সেইটো যি বিতৰ্ক কয় তেওঁ এজন ৰোগীহে মানসিক মানে আমি যদি চাওঁ যে স্বাস্থ্য যদি হোৱাট ইজ হেল্থ বুলি যদি কওঁ যে ফিজিকেল মেণ্টেল এণ্ড ছ'চিয়েল ৱেলবিং এণ্ড নন মেৰিলি এবচেঞ্চ অফ ডিজিজ ছ'চিয়েলিও হ'ব লাগিব মেণ্টেলি হ'ব লাগিব ফিজিকেলি হ'ব লাগিব সেইটোহে পৰম স্বাস্থ্য যি বিতৰ্ক কৰে যিকোনো কথাত যি বিতৰ্ক কৰে এইটো আপডেটতো কোনোবা যদি বিতৰ্ক লিখে আমি ভাবি ল'ব লাগিব যে মানসিকভাৱে সুস্থিৰ নহয় তেওঁ মই কোৱা কথাখিনি বা তেওঁ কোৱা কথাখিনি মই মানি ল'ব পৰা নাই মানি ল'ব নোৱাৰাটো এটা কাৰণ নহয় জানো তাতকৈ যদি আমি সেইটো কথা আলোচনাৰ মাজলৈ আহোঁ সেইটো কথা যে সীমা কৰে আমাৰ মতান্তৰ হ'ব পাৰে কিন্তু কেতিয়া মনান্তৰ হ'ব নালাগে মনৰ মাজত আত্মীয়তাটো নোহোৱা হ'ব নালাগে মতৰ হ'ব পাৰে আপুনি এটা শুদ্ধ মত আপোনাৰ চিন্তাটো বেলেগ মোৰ চিন্তাটো বেলেগ গতিকে আমাৰ চিন্তাবোৰ বেলেগ হৈ পেলাই ভাল চিন্তা এটা হ'ব পাৰে কিন্তু মন দুটাই যদি আমাৰ আচলতে অমিল হৈ থাকে তেতিয়া মতৰ প্ৰয়োজন ক'ত থাকিব এজন ভাওনাৰ বিচাৰক হিচাপে নহয় এজন দৰ্শক হিচাপে সুধিছোঁ মাতৃভাষা ভাওনাৰ প্ৰতিযোগিতা প্ৰয়োজনীয়তা কিমান একেবাৰে নাই প্ৰতিযোগিতা এটা ইতিবাচক চিন্তা কথা আহিছিল যে প্ৰতিযোগিতাই কিছুমান বস্তু ভাল কৰিছে যেনেকৈ সময় আগতে ৰাতি ভাওনাখন 9টা বজাত আৰম্ভ হয় ৰাতিপুৱা হালোৱা 5টা বজালৈকে আমি নিজেও তেনেকুৱা ভাওনা কৰিছোঁ শেষ হয় আৰু শুদ্ধ ৰূপটোত তেতিয়া নাছিল আমাৰ তেতিয়া কিছুমান নেগেৰা নামৰ সুৰতো আচলতে এৰণে জয় ৰণ দেখি লাগিছে সংশয় ৰাম ৰাম এই মতে দুয়োবীৰে আৰম্ভিলা ৰণ হৰি এইবোৰ যে আগতে যুদ্ধ বাজনা আছিলে যুদ্ধ গীত আছিলে এইবোৰতো টোকাৰী নামৰ দিহা নামৰ সুৰ এইবোৰ আহিছিলে ভাল কথা কিন্তু এতিয়া আকৌ সেই বস্তুবোৰ নোহোৱা হৈ গুচি গ'ল নহয় এটা আমুক তালখনত লাগিবই আমুক ৰাগটোত আমি ধৰা বন্ধা কৰি বান্ধি থৈছোঁৱেই গতিকে সেই বস্তুখিনি মাৰ্জিত ৰূপটোত হৈ গৈছে নহ'লে বহুত বস্তু বেমেজালি হৈ গৈ থাকিল এতিয়াও আছে সেইখিনি ক্ৰমাৎ নোহোৱা হৈ যাব আপুনি নাভাবেনে মঞ্চভেদে নিয়মবোৰ সলনি হৈ আছে চবতে মঞ্চভেদে নাক অঞ্চলভেদে হৈ আছে আঞ্চলিক বৈশিষ্ট্য সেইখিনি আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ সেইখিনি আমি কেতিয়াও নোহোৱা কৰিব নোৱাৰোঁ এতিয়া আমি বহুত ৰাস দেখিছোঁ যে মাজুলীতে প্ৰতিখন ৰাস আগতে অনুষ্ঠিত হৈছিল কীৰ্তন ঘৰ মজিয়াত হৈছিল তাৰপিছত তেওঁলোকৰ কিছুমান কথা থাকে যে কীৰ্তন ঘৰৰ চব মানুহ আহে গতিকে ৰাসখন তেওঁলোকে মঞ্চলৈ বাহিৰলৈ উলিয়াই আনিলে ঠিকে আছে চকী টকী দিলে কিন্তু এতিয়াও বহুত মাজুলীৰ ৰাস আছে যিখন ৰাসত নৰা পাৰিয়ে মানে ধাৰি পাৰিয়ে বা আমাৰ খেৰ পাৰি মানুহে চাই আছে খঙীয়াত হোৱা এখন ভাওনা গোলাঘাটৰ এখন ভাওনাৰ মাজত পাৰ্থক্য আছে বৰটিং নাখলীয়াত বন্ধা ৰাগ গায় সূত্ৰধাৰীয়ে টানানি যিবোৰ বন্ধা ৰাগ থাকে বন্ধা ৰাগত গাই আছে আচলতে ক'ৰবাত শুনি
মুখ বাগৰি বাগৰি আহি অপভ্ৰংশ বুলি শব্দটো মই নকওঁ, ক'ৰবাত কিবা মূল খুঁটি বা এখাই কোনোবাই কৰি আছে। গতিকে আঞ্চলিক বৈশিষ্ট্য বুলি যে আমি ধৰি লওঁ যে সেই অঞ্চলক প্ৰতিনিধিত্ব কৰিছে সেই সংস্কৃতিয়ে। বিচাৰক হিচাপে কেতিয়াবা মোকাবিলা কৰিছে নেকি বা স্বজনপ্ৰীতিৰ বলি হৈছে নেকি? আচলতে মই মানসিকভাৱে খুব সুস্থিৰ। মই চাওঁ বহুতে ভাবে যে ই আমুকক ভাল পায়, আমুকক দিয়ে, কেতিয়াবা নিদিয়াজনে আকৌ প্ৰশ্ন কৰে। নিৰপেক্ষ কিন্তু নহয়। আচলতে প্ৰশ্নটো সোধাৰ বাবে মোকো কোনোবাই বেয়া পাব পাৰে যে এজন ব্যক্তি কেনেকুৱা এটা প্ৰশ্ন ক'ৰবাত নহয় ক'ৰবাত উৰা বাতৰিৰ পমখে দিয়ে মই প্ৰশ্নটো আচলতে হয়, সেইটো নহয়, নিৰপেক্ষ কিন্তু নহয়। নিৰপেক্ষ কাৰোবাৰ পক্ষত থাকক, সেই পক্ষটো ভাল পোৱা পক্ষটো হ'ব পাৰে। ধৰক কেতিয়াবা এনেকুৱা হয়, কিন্তু মই এটা কথা আছে, মই যোৰহাট জিলাতে বা গোলাঘাটে হওক বহুত ভাওনা শিল্পী, তেওঁলোকে যদি আজি দেশত স্বীকাৰ কৰিব লাগিব যে প্ৰথম পুৰস্কাৰ কিন্তু মোৰ ওচৰত বহুতকেইজনে পাই থৈছে। মানে প্ৰথমবাৰৰ বাবে জীৱনত অভিনয় কৰি আহিছে, প্ৰথমবাৰৰ বাবে কিন্তু পুৰস্কাৰটো মোৰ হাতত পাইছে, মই দিছোঁ। সেইটো কথা মই নিজেও ব্যক্তিগতভাৱে স্বীকাৰ কৰোঁ। এখন প্ৰতিযোগিতাত আপুনি বহিছিলে আৰু বহাৰ পিছত ৰিজাল্টৰ পিছদিনা মই আমাৰ বাবুলদালৈ এটা ফোন কৰিছিলোঁ, আপোনালোকে একেলগে ভাত খাবলৈ বহিছে এখন, আৰু তেতিয়া বাবুলদাক কৈছিলে বহুত নতুন মুখে সুবিধা পাইছে, বহুত নতুন মুখে বা পুৰস্কৃত হৈছে, আৰু প্ৰতিযোগিতাখনৰ সেইটো এটা ইতিবাচক দিশ। কোনোবাই পাই থকাজনে পাই থকাৰ পৰিৱৰ্তে নতুন বহু মানুহে তাত সুবিধা পাইছিল, আৰু সেই ক্ষেত্ৰত আপুনিও ধন্যবাদৰ পাত্ৰ। আচলতে অকণমান আপোনাৰ ব্যক্তিগত জীৱনৰ দৰ্শনৰ ফালে যদি যাওঁ, তপস্যাৰ পৰা যশস্যালৈ কিমান দূৰ বুলি যদি মই প্ৰশ্ন কৰোঁ, আপুনি উত্তৰত কি ক'ব? মোক আচলতে কোনোবা যদি কয় যে মোক খুব ভাল মানুহ, মোক খুব যেতিয়া প্ৰশংসা কৰে, মই জানো সেইজন মানুহে মোক গ্লানি দিবলৈ বৰ বেছি সময় নাই। মই নিজৰ অভিজ্ঞতা যে মই যাক সন্মুখীন হৈছোঁ, তেনেকৈ মই সন্মুখীন হৈছোঁ। মই ৰাতি 12টা বজাত কাৰোবাক তেজ লাগে, মোকে ফোন কৰে। ৰাতি 1 বজাত কাৰোবাৰ সমস্যা হয়, মই কৈ দিওঁ। সেইটো মোৰ এটা অহংকাৰ, সেইটো মই কৰিব পাৰোঁ। কাৰোবাৰ সমস্যা এটা মই সমাধান কৰিব পাৰোঁ, বা মই এই 2খন হাতে কাৰোবাক আজিৰ তাৰিখত কোনোবা সাংবাদিক হৈছে, কোনোবা ভাল লেখক হৈছে, মই সিহঁতক সৃষ্টিশীলতাক মই কেতিয়াবা প্ৰাধান্য দি আহিছোঁ। মই শব্দটো কৈছোঁ, বা এই মানুহটোক আমুক তামুক কৰক, কিন্তু সেই মানুহটোৱে যেতিয়া মোক উপহাস কৰে, উপলুঙা কৰে বা মোক নৎসাত কৰিব খোজে, সেইটো মই কাৰণে সদায় সাজু হৈ থাকোঁ। সেইটো কাৰণে মই সদায় সাজু। মোৰ সেইটো আচলতে মোক বাস্তৱে শিকাইছে। মই এইখন ঘৰতে মোৰ বহুত মই আচলতে ল'ৰা ছোৱালী, আজি এইখন গাঁৱত যদি আপুনি চায় যে 40টা গায়ন যদি আপুনি উলিয়াব কয়, 40টা বায়ন যদি 40টা খোল যদি উলিয়াব কয়, মোৰ হাতত আছে। তাৰমানে সেইকেইটা ল'ৰা ছোৱালী মোৰ লগত আছে। কিন্তু সিহঁতি আজিৰ তাৰিখত মই যদি সিহঁতক যেতিয়া ক'ৰবাত দেখিও যাওঁ যে সিহঁতি বিপথে গৈছে বা কিবা কিবি সময়ত গৈছে, তেতিয়া মোক গালিও পায় বহুতে, এই ল'ৰা ছোৱালী লোকচান কৰিলে বা আমুক তামুক কৰিলে। সেই ল'ৰা ছোৱালীবোৰে যে মোক কাইলৈ এটা সমস্যাৰ সন্মুখীন কৰাব মই জানো, কিন্তু মই এটাই কথা হ'ল যে মই কাম কৰিবলৈ শিকাইছোঁ, মই থিয় হ'বলৈ শিকাইছোঁ, মই কিবা এটা কৰিবলৈ শিকাইছোঁ, সুযোগ দিছোঁ। গতিকে তাৰ পাছতো কোনোবাই থাকে ফেচবুকতো লিখে, মই নিজৰ তেজৰ সম্পৰ্ক মানুহে মোৰ বিষয়ে বহুত দূৰণি নাযায়। বাৰী মানে কুকুৰে কাষৰ ঘৰক যিমান খুচৰে, বেলেগে খুচৰিবলৈ নাহে। গতিকে সেইবোৰ মোৰ তেজৰ সম্পৰ্ক। সি আচলতে মোক খুব ভাল পায়, আৰু মোৰ হৈছে তেনেকুৱা সমস্যাত মই মানে এনেকুৱা ধৰণৰ হৈছে যে মই এটা মাহ শ্লিপিং টেবলেট খাব লগা হৈছে, মোৰ টোপনি নাহে। মই এটা মানে পেচেণ্টলৈ ৰূপান্তৰিত হৈছোঁ, কিছুমান সম্পৰ্কক লৈ, কিছুমান ঘটনাক লৈ। কিন্তু সেইবোৰ মোক সেই সময়কণ সাময়িকভাৱে মোক হিলাইছে, শব্দটো কৈছোঁ। পৰৱৰ্তী সময়ত কিন্তু মই ইমান ষ্ট্ৰং যে মানে শিল হৈ গৈছোঁ, পাৰিম। এইবোৰ বাস্তৱ সন্মুখীন। গতিকে আজিৰ তাৰিখত এনেকুৱা চিন্তা কৰোঁ, মই যদি আপোনাৰ অপকাৰ কথা চিন্তা কৰোঁ, অপকাৰ কিন্তু মোৰ হৈছে, আপোনাৰ উপকাৰ হৈছে। ধৰা হওক আপুনি সমালোচনাৰ পাত্ৰ হৈছে, আপোনাক যদি আপোনাৰ স্থিতি সোধো, প্ৰত্যুত্তৰ নে নিৰুত্তৰ, আপুনি কোনটো পক্ষ ল'ব? নিৰুত্তৰ। মোৰ নাম আছে কাৰণে মোৰ বদনাম হৈছে, মোৰ সৎনাম আছে কাৰণে মোৰ বদনাম হৈছে। মোৰ যদি নামেই নাথাকে তেতিয়াহ'লে অপমানৰ কি প্ৰশ্ন থাকিল? মোৰ যদি নামটো নায়েই, গতিকে তাত মান যদি মোৰ নাই, আৰু মই এনেকৈও ভাবোঁ যে মোৰ মানেই নাই, মোৰ সন্মানেই নাই মোৰ, গতিকে তাত আকৌ অপমানৰ কথা ক'ৰ পায়? আৰু সেইটো এটা সংস্কাৰ। মই আপোনাক যে বেয়াকৈ গালি পাৰিছোঁ, আপোনাৰ বিষয়ে মই যে বেয়াকৈ কৈছোঁ, সেইটো এটা সংস্কাৰ।
মোৰ সংস্কাৰ বেয়া সংস্কাৰ আচলতে মই যেতিয়া ডাঙৰ হৈছোঁ আমি পথাৰত ডাঙৰ হৈছোঁ পথাৰত মই ডাঙৰ হালোৱা হৈ ডাঙৰ হোৱা নাই মোৰ ঘৰত খেতি আছিল সৰুৰ পৰা আমি পাইছোঁ হলীয়া ম'হ আছিল হলীয়া গৰু আছিল তাৱৈ আছিল মোৰ আচলতে আমি কিছুমান সম্পৰ্কত সোমাই আছিলোঁ আমি ভাওনা কৰিবলৈ আমি কৰ্মশালা কৰা নাছিলোঁ কিন্তু ভাওনা কৰিবলৈ আমি কৰ্মশালা নাই মোৰ দুজন তাৱৈ আছিল আমি এজন ওখ তাৱৈ এজন চাপৰ তাৱৈ এজন ক'লা তাৱৈ এজন বগা তাৱৈ সেই তাৱৈবোৰ মানে দেউতাহঁতৰ নিচিনা আচলতে আমাৰ সম্পৰ্কে ধৰি ৰাখিছিল তেতিয়া মই মেট্ৰিক পাছ কৰিছোঁ কলেজলৈ লৈ যোৱা মানুহজন কিন্তু মোৰ তাৱৈ আছিল মানে সেই সম্পৰ্কবোৰ আচলতে আমাক বেয়া কৰিবলৈ বেয়া চিন্তা কৰিবলৈ বেয়া ভাবিবলৈ আমাক সুযোগেই নিদিলে আচলতে সেইজনেই ভৱেন হাজৰিকা যিজনৰ জীৱনৰ নিজস্ব এটা দৰ্শন আছে যি নিজৰ দৰ্শন মতে জীয়াই থাকি ভাল পায় তেওঁ নিজৰ মাজত এটা সুন্দৰ নান্দনিক জীৱন উদযাপন কৰি আছে আমি এই মুহূৰ্তত যদি আপোনাক সুধো আপোনাৰ জীৱনৰ ভাওনাৰ ক্ষেত্ৰতেই হওক বা বিহুৰ ক্ষেত্ৰতেই হওক বা অন্যান্য ছুটি ছবিৰ ক্ষেত্ৰতেই হওক এটা ভাল লগা আৰু এটা বেয়া লগা অভিজ্ঞতাৰ কথা যদি ক'লে কওঁ আপুনি প্ৰথমে কোনটো ক'ব ভাল লগাটো ক'ম যে মই বিহু বিশ্বাস কৰিছোঁ বিহু কৰিছোঁ বিহু ছোৱালী নচাইছোঁ হুঁচৰি গ্ৰুপতো কৰিছোঁ ৰং বসন্ত উৎসৱ 2012 চনত তেতিয়া মোক মাতিছিলে মই যেতিয়া প্ৰথম ফোনটো পাইছোঁ যে মোক ৰং বসন্ত উৎসৱ ৰং চেনেলে মাতিছে আৰু সেইটো মানে মই কল্পনা অতীত প্ৰথম কেমেৰা সন্মুখীন কাম কৰিছোঁ আৰু মই খঙীয়া হালোৱা চুকত কেমেৰা কাম দেখা নাই তেতিয়া নিজক যেতিয়া প্ৰথমবাৰ কাৰণে মই জ্যোতি চিত্ৰবনত মানে প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ কেমেৰা সন্মুখীন হৈছোঁ সেই স্মৃতিটো সেই কথাখিনি মোক কেতিয়াবা মাজৰাতি সপোনতো দেখোঁ আচলতে মই তাৰপিছত যেতিয়া ওলাই যাওঁ আৰু এতিয়া মানুহ কোনবোৰে যেতিয়া মুখখন চিনাকি পায় ভৱেন দা শব্দটো কয় তেতিয়া মই ভাবোঁ যে এইটো পুণ্য মোৰ ঘৰৰ মানুহে কৈছিল না মই কৈছিলোঁ মোৰতো পুণ্য অহাই নাই মোৰ চাগে মা দেউতাৰ পুণ্যৰ ফলত এইটো কাম হৈছিল আৰু আল ধৰা কওঁতে মোক এটা অভিজ্ঞতা দিলে মানুহৰ কেতিয়াও কাষলৈ যাব নালাগে মানুহক দূৰৰ পৰা ভাল লাগিব লাগে যদি কাৰোবাক ভাল লাগে তুমি ওচৰ নাচাবিবা আৰু এইটো দিলে ধৰক কিবা গাড়ী এখন মোৰ ভাল লাগে সেই গাড়ীখন মই কিনিবলৈ চেষ্টা কৰিব নালাগে ভাল লগাটো থৈ দিব লাগে আঁতৰৰ পৰা তেতিয়া মানুহজনৰ কাৰণে ভাল আলধাই মোক সেই বস্তুটো শিকালে যে সত্ৰীয়া সংস্কৃতি মোৰ ভাল লাগে সত্ৰীয়া সংস্কৃতি শ্ৰদ্ধা কৰোঁ সীমান্তে থাকিব লাগে কাৰণ সেইখিনি মই নাই যিখিনি তেওঁলোকে কৰি আছে সেইখিনি কৰিব পৰা জোখাৰে মই তেওঁলোকক আন্তৰিকতা ল'ব পৰা জোখাৰে বা তেওঁলোকে মোক ল'ব পৰা জোখাৰে আমাৰ মাজত এটা বহু যোজন বাট আছে তাৰমানে সেই বাটটো দীঘলীয়া বাটটো ছুটি কৰিব নালাগে আৰু প্ৰতিটো কাম প্ৰতিটো চিন্তাই ক'ৰবাত ঠেকা খুৱাইছে বেকা হ'বলৈ ক'ৰবাত ভাল কৰাইছে আৰু বাটটো দীঘলীয়া কৰিবলৈ আপোনাৰ এই গোটেই যাত্ৰাটো যদি আপোনাৰ সফলতাৰ তিনিজন ব্যক্তিৰ নাম ক'বলৈ কওঁ এই মুহূৰ্তত কাৰ নাম ল'ব পৰিয়ালটো মই যদি 10 দিনো ঘৰলৈ নাহোঁ বা কিবা নকওঁ আৰু মই যিটো কাম কৰিব খোজোঁ মোক কোনোদিনাখন মোৰ মায়ে হওক বা মোৰ মানুহগৰাকীয়ে হওক মোক না নকয় মই এটা বিৰাট প্লাছ পইণ্ট না নকয় ক'ত বিমুখ হৈছোঁ নোসোধেও ক'ত ভাল হৈছে নোসোধেও আৰু গোটেই বিবেচনাটো মই নিজে কৰিব লাগে যে ভাল বেয়া গোটেই দিশটো বহুতে কয় মানে যে ইয়াৰ পৰিয়ালটোৰ লগত সম্পৰ্কই নাথাকে এনেকুৱা ধৰণৰ কথা তেনেকুৱা নহয় কিন্তু আমি চবেই এতিয়া আজি এতিয়া মৰণা মাৰিছোঁ আজি গোটেই ধানখিনি ভৰাইছোঁ কাম কৰা মানুহখিনি নাই লগা মোৰ ছোৱালীজনীও লাগিছে ল'ৰাটোও লাগিছে মাও লাগিছে মানুহজনীও লাগিছে কিন্তু দ্বিতীয় আমাৰ কাম শেষ পুখুৰী সিঁচিবলৈ গৈছিলোঁ ল'ৰাটো আধা ঘণ্টা দেৰিকৈ গৈছে মই গুচি আহিলোঁ পুখুৰীটোৰ পৰা যে সেই আধা ঘণ্টা সময় মই তোৰ কাৰণে কেলৈ ৰুম মোৰ কাৰণে কোন ৰৈ আছে পুখুৰী নিখিছিলোঁ এইফালে এইখিনি কাম কৰি দিলোঁ গতিকে মই সময়টো মানে এনেকুৱা ধৰণৰ মই সময়টো খুব গুৰুত্ব দিওঁ মই এনেই থাকিব নোৱাৰোঁ লাগিলে মই এনেই যদি মোবাইল বহুতে ভাবি মোবাইল পিটিকি বহি থাকে সেই মোবাইলটোতো মই সেই সময়তো কিবা এটা কাম কৰিছোঁ আপডেট এটাই দিওঁ কিবা এটা দিওঁ যে মই যে জীয়াই আছোঁ মই যে এক্টিভ হৈ আছোঁ অন্ততঃ সেই কথাখিনি মই নিজক প্ৰমাণ কৰি দিওঁ সেইটোৱে মই চবতকৈ কিজনী বেছি প্লাছ পইণ্ট তাৰমানে আপোনাৰ জীৱনৰ গুৰু হিচাপে আপুনি এই মুহূৰ্তত কাৰ নাম ল'ব খুজিব প্ৰথমতে যেতিয়া মই ভাওনা কৰিছিলোঁ তেতিয়া আমাৰ ইয়াতে আমাৰ তেখেত শিক্ষক শ্ৰদ্ধানম বংশীধৰ বৰা ঢুকালে তেখেত নাই তেখেতে মোক ভাওনা কৰিবলৈ শিকাইছিল বলোবায়ন মোৰ নিজৰ জাত পাহা
আৰু আমাৰ মানে সেইকেইজন মানুহৰ জগতে প্ৰথম গাঁৱত ভাওনা কৰিছিলোঁ ভাওনা বিশ্বাস কৰিবলৈ গৈ প্ৰথম পুলিবত যোৰহাট পুলিবত পাইছিলোঁ তেতিয়া হিৰো মহন্ত জনাৰ্দন ভূঞা আৰু আমাৰ অশ্বিনী মহন্ত শিৱসাগৰ কিন্তু সেই তেতিয়াৰ পৰা জনাৰ্দন ভূঞাৰ লগত এটা সম্পৰ্ক হৈছিল আৰু তেওঁ বহুত কথা শিকাইছিলোঁ সত্ৰীয়া হয় মোক নিশিকালেও মোৰ ঘৰখনত বা মোৰ ল'ৰাটোৱে চিচিয়াতি পাইছিলে আজি তেখেতে সেই খোল চোল বজাই সেই পৰিৱেশ এটা দিয়া মানুহজন আছিল তেখেত আৰু দস্তুমত সেই কৃতিত্ব তেওঁ পায় ভাল বেয়া পাছৰখিনি পাছ কথা গতিকে কৃতিত্বটো তেওঁৰে আমি অনুষ্ঠানৰ শেষ অংশলৈ যাবলৈ আগবাঢ়িছোঁ যিহেতু যথেষ্ট দীঘলীয়া হৈছে এজন ভাওনা বিচাৰক হিচাপে আপোনাৰ পৰা এটা পৰামৰ্শ বিচাৰিছোঁ যে বৰ্তমান বহু ভাওনা দলৰ সৃষ্টি হৈছে বা নৱপ্ৰজন্মৰ বহুজনেই ভাওনা জগতলৈ আকৃষ্ট হৈছে তেখেতসকললৈ এজন বিচাৰক হিচাপে আপুনি কি পৰামৰ্শ আগবঢ়াব শিকক সকলোৱে শিকক খৰচীমে শিকক যদি তেওঁ গায়ন কৰে বায়ন কৰে এবাৰলৈ হ'লেও কমলাবাৰী পৰম্পৰা যিখিনি গায়ন বায়ন ভাদ মাহত তেনেকুৱা 3জন গুৰু কীৰ্তন হয় বদলাতা মাধৱ পুৰুষ শংকৰদেৱৰ 3টা তেনেকুৱা তিথিত গুৰু কীৰ্তন হয় সেই গুৰু কীৰ্তনকেইটা চাওকগৈ কমলাবাৰী ধৰণত ধুতিখন পিন্ধে কিন্তু পন্তু মাৰিব নাজানে ইয়াত দুডাল মালা কোনে লয় নাজানে এডাল কোনে লয় নাজানে কিন্তু পিন্ধিব লাগে পিন্ধিছে দেখিছে ব লাগে দেখিছে কৰিছে তাৰ গায়ন শৈলীত কেনেকুৱা সাজ পোছাক পিন্ধে নাজানে জেচাং গায় আমাৰ তেনেকৈ গায় নে নাগায় প্ৰয়োজনীয়তা আছে নে নাই সেই যেতিয়া মূল শিপাডাল তেনেকৈ চিনি পাব তেতিয়া মই ভাবোঁ এজন ভাল গায়ন বা এজন ভাল বায়ন তেওঁ হ'ব পাৰিব অভিনয় দিশটো চালোঁ যে সত্ৰত কেনেকৈ অভিনয় কৰে আমি ক'ম যে সেই অভিনয়খিনি আধুনিক নহয় পৌৰাণিক অভিনয় কিন্তু তাত ৰসখিনি কেনেকৈ নিগ্ৰহিত কৰি ৰাখিছে সত্ৰ ভকতে কৰা এখন ভাওনা আৰু যি চোৱা নাই অংকীয়া ভাওনাখন সত্ৰত আৰু তেওঁ ইয়াত আহি দবদবাই মই ভাল ভাওৰীয়া হ'ম বুলি কোনো ক'ব নাই মই এটা কথা কৈছোঁ মহেশ বৰা থিয়েটাৰত আছে মহেশ বৰাই ভাওনা কৰিছে আজি তাৰিখত মহেশ বৰা এজন ভাল অভিনেতা কিন্তু মহেশ বৰা যদি আমি অতীত খুচৰোঁ মহেশ বৰা প্ৰথমতে কিন্তু অংকীয়া ভাওনাৰ পৰা অহা মহেশ বৰাই প্ৰথম অংকীয়া ভাওনাহে কৰিছিলে প্ৰথম মহেশ বৰা অভিনয় অংকীয়া ভাওনা কিন্তু মহেশ বৰা অংকীয়া শৈলীৰ পৰাহে আহিছে যোৰহাটৰ পৰা গতিকে দীপেন্দ্ৰটো কৈছে অংকীয়া ভাওনা মই যেতিয়া অংকীয়া ভাওনা আমি চিন্তা চৰ্চা কৰি থাকোঁ তেতিয়া এই মানুহখিনি মানে কৰিবলৈ আমি গম পাওঁ তাৰমানে যে মোৰ প্ৰথম ভাওনা আমুকহে আৰু তেওঁলোকৰ গুৰুসকলেও কৈছে গতিকে যি এবাৰলৈও অংকীয়া ভাওনা কৰিছে অংকীয়া ভাওনা গোটেই ৰসকেইটা সোমাই আছে আৰু সেই তেতিয়া এই ভাওনাখিনি কৰিবলৈ মাতৃভাষা ভাওনা কৰিবলৈ বা অভিনয় কৰিবলৈ বহুতখিনি সুবিধা হয় যেনেকৈ আমি সাৰেগামাপা জানিলে শাস্ত্ৰীয় কথাখিনি জানিলে আমি গীত এটা গোৱাত সুবিধা হয় তেনেকৈ অংকীয়া ভাওনাকেইটা কৰিলে যিকেইটা ৰসৰ নিগৰ হ'ব লাগে ৰস নিগৰিত হ'ব লাগে সেই নিগৰিত কৰাত সুবিধা হয় শেষত আজি আমাৰ এইটো প্ৰথম খণ্ড আমাৰ লগত কথা পাতি কেনেকুৱা পালে শেষত বুলি বহুত কথা পাতি থকা হয় আৰু এই কথাবোৰ পাতি থাকি ভাল লাগে তাতে মোৰ মুখখন চোকা কথা মানে ওলাই থাকে কথা কৈ থাকিব পাৰোঁ আদা ফুটা শব্দ মাত বহুতে ভাল পায় বহুতে বেয়া পায় এটা কথা কওঁ যে এইবোৰ পজিটিভ ইতিবাচক কথা আলোচনা হ'ব লাগে অসমত ঢেৰ শিল্পী আছে বহুত কেইজন আছে অসমত বহুত এনেকৈ তলে তলে কাম কৰা মানুহ আছে যিখিনি মানুহে কাম কৰি আছে তাৰ সেইখিনি তুলনাত আমি কিন্তু তেনে সৰু বুলি মই কথা আশা কৰোঁ বহুত মানুহে ভাল কাম কৰি আছে সেই মানুহখিনিক আপোনালোকে যদি চিনাকি কৰি দিয়ে তেতিয়া আপোনাৰ কাৰণে সাংঘাতিক ধৰণৰ সাফল্য হ'ব সেই মানুহখিনিও আমি কিছুমান কথা জানিম তাৰমানে নিশ্চয় আমি প্ৰয়াস কৰিম আপোনাৰ এই কথা আমি মানি চলিবলৈ চেষ্টা কৰিম আৰু সেইসকল ব্যক্তিক আপোনালোকৰ আগলৈ লৈ অনাৰ আমি ক্ষুদ্ৰ প্ৰয়াস কৰিম আপোনাক ধন্যবাদ জনাইছোঁ ইমানখিনি বহুমূলীয়া সময় আপোনাৰ ব্যস্ততাৰ মাজতে আমাক দিয়াৰ বাবে লগতে আমি আশাবাদী অনাগত সময়ত আপোনাৰ আহিবলগীয়া দিগ্গজ আৰু ভাওনা দৰ্পণ অসমৰ পাঠক সমাজে আদৰি লওক আপোনাৰ কলমত প্ৰাণ পাই উঠক অনাগত আৰু বহুকেইখন উপন্যাস তথ্য লগতে আপোনাৰ কৰ্মজীৱন আৰু ব্যক্তিগত জীৱন তথা সাংস্কৃতিক জীৱনৰ উত্তৰোত্তৰ কামনা কৰি আজিৰ অনুষ্ঠানৰ পৰা ইমানতে বিদায় মাগিছোঁ ধন্যবাদ